সুপ্ৰিম কোৰ্টৰ নিৰ্দেশ আছে যে কোনো অস্থায়ী কৰ্মীক স্থায়ীকৰণ কৰিব নোৱাৰে, তাৰ কাৰণে ইণ্টাৰভিউ হ'ব লাগিব। সেইকাৰণে সুপ্ৰিম কোৰ্টৰ বিৰুদ্ধেতো অসমৰ মুখ্যমন্ত্ৰী যাব নোৱাৰে। কিন্তু কাৰো চাকৰি আমি খাব খোজা নাই, 60 বছৰলৈকেও চাকৰি কৰক, কিন্তু অস্থায়ী কৰ্মচাৰীক ৰেগুলাৰাইজেশ্যন কৰাৰ পাৱাৰটো কেবিনেট আৰু মুখ্যমন্ত্ৰীৰ পৰা সুপ্ৰিম কোৰ্টে কাটি লৈ গৈছে উমা দেৱী ভাৰ্চেছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এই ভাৰ্ডিকটোৰ জৰিয়তে। যেতিয়া মুখ্যমন্ত্ৰী বা কেবিনেটৰ হাতত সেই পাৱাৰটো এতিয়া নাই। কাজিৰঙা নেশ্যনেল পাৰ্কত যি ডেডিকেটেড ফৰেষ্টৰ টীম আছে, যিসকলে এতিয়াও যুগ যুগ ধৰি কাম কৰি থকাৰ পাছতো অস্থায়ী হৈ আছে, তেখেতসকলক নিশ্চিতভাৱে তেখেতসকলৰ সেৱাৰ কাৰণে তেখেতসকলৰ কামখিনি স্থায়ীকৰণ কৰা প্ৰয়োজন। অসমৰ মুখ্যমন্ত্ৰীয়ে চাৰিওফালে 1 লাখ চাকৰি দিম 1 লাখ চাকৰি দিম চিঞৰি থাকে, টকাৰ কোনো অভাৱ নাই বুলি চিঞৰি থাকে। অথচ চৰকাৰখনে এতিয়া কাজিৰঙা নেশ্যনেল পাৰ্কৰ ফৰেষ্টৰ মানুহখিনিক চাকৰি স্থায়ীকৰণ নকৰাৰ সিদ্ধান্ত ঘোষণা কৰিছে। কিয়? চৰকাৰৰ পইচাৰ অভাৱ নে সদিচ্ছাৰ অভাৱ? নিশ্চয় টকাৰ অভাৱৰ কাৰণে এই কথা কৈছে। মই অসম চৰকাৰক দাবী উত্থাপন কৰিব খোজো যে চৰকাৰে যিহেতু সদায় কৈ থাকে যে নহয় তেওঁলোকৰ হাতত টকাৰ কোনো অভাৱ হোৱা নাই, গতিকে অতি সোনকালে অসমৰ জাতীয় সম্পদ, অসমৰ সকলো মানুহৰ গৌৰৱৰ স্থলী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, সেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিসকল অস্থায়ী কৰ্মচাৰী সকলোকে স্থায়ীকৰণ কৰিবৰ কাৰণে মই ৰাইজৰ দলৰ তৰফৰ পৰা দাবী উত্থাপন কৰিছোঁ। মানে এইটো হয় যে আপুনি দেখিছে যে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিসকল ফ্ৰণ্টলাইন ষ্টাফ, সেইসকলে যদি আজিৰ দিনটোত যদি এনেকে মানে অস্থায়ী হৈ থাকিব লাগে, তেওঁলোকৰ চাকৰি যদি নিয়মীয়া নহয়, অথচ কাম আটাইতকৈ বেছি তেওঁলোকৰ আটাইতকৈ কষ্টকৰ কামবিলাকত তেওঁলোক জড়িত হৈ থাকিব লাগে, বিপদ অনবৰতে চোৰাং চিকাৰীৰ বিপদ, ৰাতি হাবিৰ মাজত থকা কাৰবাৰ, তো এই আটাইবিলাকৰ পাছতো যদি অস্থায়ী কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণ নহয়, এইটো দুৰ্ভাগ্যজনক ঘটনা। মই অতি সোনকালে অসম চৰকাৰক অস্থায়ী বন কৰ্মচাৰীসকলক স্থায়ী কৰিবৰ কাৰণে দাবী জনাইছোঁ।